যুৱকসকল স্কুলত যাওঁতে ৰাস্তাবোৰ বেয়া, স্কুলৰ ভিতৰত ৰুম নাই। ধন্যবাদ, আশীৰ্বাদ। মই কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ আছিলোঁ। আজি কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ নহয়, যোৰহাট লোকসভা সমষ্টিৰ সাংসদ হিচাপে সাংসদীয় প্ৰাৰ্থী হিচাপে আপোনালোকৰ ওচৰত আহিছোঁ। আৰু আমাকে ভালদৰে চলাব লাগে সেইটোহে বিচাৰিছোঁ। আৰু আগৰ পৰা আমি ভালেই চলি তৰুণ গগৈ ভালে চলাই আছিলে, এতিয়া এৰি দিয়া মানে আমাৰ অৱস্থাটো একেবাৰে বেয়া হৈ গ'ল, বহুত কষ্ট ভুগিছোঁ। তৰুণ গগৈ ভালে চলাই আছিল, এখন একো নাইকিয়া। এতিয়া মই তৰুণ গগৈ ল'ৰা হিচাপে আপোনালোকৰ ওচৰত আহিছোঁ, আপোনালোকৰ আশীৰ্বাদ বিচাৰিছোঁ। আৰু ময়ো চিন্তা কৰি আছোঁ কি যিদৰে তেওঁ মানুহক সহায় কৰিলে একেৰাহে মই মানুহক সহায় কৰিবলৈ বিচাৰিছোঁ। অলপ সহায় আশীৰ্বাদ দিব। আমাৰ হাজিৰাটোও বঢ়াব লাগে, আজিকালি ইমান দাম। আৰু আমি 1000 টকা পাম, সেইটোতে আমি ঘৰে চলাম, আমাৰ দুখৰ কাৰণে থৈ দিম। আপুনি চিন্তা কৰিছে ইমান চাউলৰ দাম, চাউলৰ দাম 50 টকা। কিন্তু জিতি পেলাই আপুনি আপোনালোকে নিশ্চিন্ত হৈ থাকক, জিকা পিছত আকৌ আপোনালোকৰ মাজত আহিম আৰু আমি দলীয়াকৈ আমি কথাখিনি পাতি আমি কি কৰিব পাৰোঁ আমি গোটেইখিনি কথা আমি আলোচনা কৰিম। আজি তাৰিখত ইয়াতে মই সামৰিছোঁ। ধন্যবাদ। সরকার হলেহে সব হবে। কিন্তু এরকম অশান্তি বুঝি পাইলি রে বা মানে এইটো হ'ল বাগানত নহয়, আমি ইমান কষ্ট ভুগি আছোঁ। বাগানটো মানে দুৰ্যোগৰ সময় আছিলে, সেই সময়ত মোৰ বাবাই প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱে ইয়াত গছ ৰুই আকৌ এই বাগানটো পুনৰুজ্জীৱিত কৰিছিল। আজি একে আদৰ্শ লৈ একে চিন্তাধাৰা লৈ আজি মই ইমান বছৰৰ পৰা বিভিন্ন বাগান অঞ্চলত মই কাম কৰি গৈছোঁ। মই য'ত আগতে সাংসদ আছিলোঁ, মই নিজৰ সাংসদ পুঁজিৰ পৰা 30টা বাগানৰ কাৰণে 30টা এম্বুলেন্স মই কিনি দিছোঁ, যাৰ ফলত তেওঁলোকে এম্বুলেন্সবোৰ বিভিন্ন ধৰণৰ গোলাঘাট মেডিকেল কলেজ, যোৰহাট মেডিকেল কলেজ যাবলৈ এটা সুবিধা পাইছে। লগে লগে আজি আমি বিশেষভাৱে গুৰুত্ব দিছোঁ যে যুৱক বাগানৰ লগত থকা ওচৰত যে স্কুল কলেজবোৰ আছে, সেই স্কুল কলেজৰ আন্তঃগাঁথনি বেছি ভাল নহয়, যথেষ্ট বাউণ্ডাৰী ৱাল নাই, বিভিন্ন ঠাইত ৰুম নাই, ক'ৰবাত কম্পিউটাৰ নাই। আমি এনেদৰে আমি কাম মই কৰি আহিছোঁ। আমি বাউণ্ডাৰী ৱাল ঠিক কৰিছোঁ, 3 পাত আমি ৰিপেয়াৰ কৰিছোঁ, ক'ৰবাত আমি কম্পিউটাৰ বহাইছোঁ। এইখিনি আমি উন্নয়নমূলক কাম আমি কৰি থাকিম। চৰকাৰী আঁচনি আজি যিদৰে চলি আছে ভৱিষ্যতো চলি থাকিব, কিন্তু আজি এটা ভয়াৱহ এটা পৰিৱেশ কি যে ঠায়ে ঠায়ে এতিয়া আমি শুনা পাইছোঁ যে অসমৰ বাগানবোৰ বন্ধ হৈ গৈছে। অসমৰ বাগান কোনে বন্ধ কৰিছে? যে কোনোবা চৰকাৰৰ কোনোবা এজন শক্তিশালী মন্ত্ৰী তাৰ ভাইক বা খুলখালিকৰ নামত বাগানখিনি কিনি বাগানটো বন্ধ হৈ গৈছে আৰু মানুহবোৰ হাজিৰা কৰিবলৈ বাধ্য। চাৰিওফালে এনেকুৱা নাজিৰাত দেখা পাইছোঁ, চৰাইদেউত হৈছে, মৰিয়ানীত হৈছে। আৰু মই গৈছোঁ বাগানৰ মানুহক লগ পাইছোঁ, তেওঁলোকে কৈছে যোৱা 1-1.5 বছৰৰ পৰা আমাৰ হস্পিটেলটো বন্ধ, এতিয়া হাজিৰা কৰিবলৈ ৰাচন নাই, PF গ্ৰেচুইটি নাই। তো বাগানৰ শ্ৰমিকসকলে ৰিটায়াৰমেণ্ট অফিচত ভূমি পট্টা বিচাৰে, এতিয়াতো ৰিটায়াৰমেণ্ট লোকে কাম কৰিবলৈ এটা সুবিধাই নাপাব। ভূমি পট্টাই দূৰ, বাগান এনেদৰে বন্ধ কৰি মানুহক যদি উচ্ছেদ কৰে বাগানৰ শ্ৰমিকসকল ভূমিহীন হৈ যাব। আমি এই ভয়াৱহ পৰিৱেশৰ পৰা ৰাইজৰ বাবে আমি যুঁজিবলৈ বিচাৰিছোঁ, আমি ৰাইজৰ বাবে যুঁজিবলৈ বিচাৰিছোঁ। আপোনালোকৰ ল'ৰা ছোৱালী উন্নত শিক্ষাৰ বাবে আমি যুঁজিবলৈ বিচাৰিছোঁ। যাতায়াত ইমান বেয়া, ল'ৰা ছোৱালী স্কুল যাব নোৱাৰে, বাছ এটা বিচাৰে। মই এটা বাছো লোকপ্ৰিয় বাগানত স্কুল বাছ মই কিনি দিছোঁ। আমি তেওঁলোকৰ সুবিধাৰ কাৰণে আমি যুঁজিবলৈ বিচাৰিছোঁ। আজি দৰৱৰ দাম, আপোনালোকৰ ইমান কষ্ট কৰে, গোটেই দিন কাম কৰে, আজি দৰৱৰ দাম এখন চৰকাৰে বঢ়াই দিছে। তো আমাৰ বয়োজ্যেষ্ঠসকলে আজি দৰৱৰ যে দাম বিক্ৰী বাঢ়ি গৈছে, পইচা ক'ৰ পৰা ল'ব? আৰু আজি আগতেতো আপোনাৰ নগদত পাইছিল, এতিয়া এই বন্ধ কৰি দিলে।
সেই সময়ত কৈছে বাগানে বাগানে ATM খুলি ATMটো ক'তো খুলি দিয়া নাই এতিয়া মানুহবোৰ 40 টকা যাওঁতে CSP লৈ যাবলৈ হয় তাতো 10 টকা আকৌ 40 টকা ঘূৰি আহোঁতে লাগে কিমান এটা এইখিনি লৈ কোনে সেইখিনি কাম আমি ইয়াত কৰিবলৈ আহিছোঁ আৰু সেইকাৰণে এই নিৰ্বাচনটো গুৰুত্বপূৰ্ণ জৈৱিক বাগানৰ হৈ আমাক মাত মাতিব লাগিব এটা ভয়াৱহ এটা পৰিৱেশ সেয়া লৈ আমি শক্তিশালী কণ্ঠৰে দিল্লী সদনত আমি চৰকাৰক জোকাৰিব লাগিব লৰাব লাগিব আমি যুঁজিব লাগিছে কিন্তু যুঁজিবলৈ হ'লে আপোনালোকৰ আশীৰ্বাদ লাগে মৰম লাগে স্নেহ লাগে আহক 19 তাৰিখত হাতৰ চিহ্ন পদ ভোট দিয়ক এই হাতৰ চিহ্নৰ লগত মোৰ নাম গৌৰৱ গগৈ লিখা থাকিব